স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট 5 দিনলৈ গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম দৰ্শকক 5টা দিনলৈ গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ থাকিব কোভিড সংক্ৰমণৰ ঘটনা বাঢ়িছে কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত লোৱা হৈছে বিশ্ববিদ্যালয়খন 15 তাৰিখৰ পৰা অৰ্থাৎ 15 তাৰিখৰ পৰা 19 ডিসেম্বৰলৈ বন্ধ থাকিব আনহাতে কাইলৈ যি সাংস্কৃতিক কাৰ্যসূচী আছিল সেয়া বন্ধ ৰখা হৈছে সেয়া বাতিল কৰা হৈছে বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ বিশ্ববিদ্যালয় সপ্তাহ চলি আছিল কিন্তু তাৰ মাজতে বিশ্ববিদ্যালয় সপ্তাহৰ কাইলৈৰ যি সাংস্কৃতিক অনুষ্ঠান সেয়া বাতিল কৰা হৈছে কোভিডত আক্ৰান্ত 15 জনৰো অধিক শিক্ষাৰ্থী আৰু সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে আক্ৰান্ত শিক্ষাৰ্থীসকল আৰু আনে ব্ৰেকিং নিউজ নগাঁৱৰ কাটিমাৰীত হেৰোইন সহ জালত পৰিছে সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীটো হৈছে আবুল হুছেইন জব্দ কৰা হৈছে প্ৰায় 1.5 লাখাধিক টকাৰ হেৰোইন হয়বৰগাঁও আৰক্ষীয়ে কিছু সফলতা লাভ কৰিছে হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বতে এই অভিযান চলিছিল নগাঁও আৰক্ষী আৰু চিআৰপিএফে যুটীয়াকৈ চলাইছিল এই অভিযান আৰু এই অভিযানতে এই পেকেটে হেৰোইনখিনি জব্দ কৰা হৈছে প্ৰায় বজাৰ মূল্য নগাঁৱৰ কাটিমাৰী যিখিনি হেৰোইন উদ্ধাৰ কৰা হৈছে সেই হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় 1.5 লাখাধিক টকা হ'বগৈ আৰু এজন লোকক সুধাপোছাৰ বাবে আটক কৰিছে সুধাপোছা আৰক্ষী অব্যাহত ৰাখিছে সৰবৰাহকাৰীজনৰ নাম হৈছে আবুল হুছেইন কাটিমাৰী পথাৰৰ ওচৰত দলংখন আছে তাতে এজন মানুহৰ পৰা 2 বক্স মানে তেওঁ আমতলা সাইডৰ পৰা কাটিমাৰী এজন লেডি ডেলিভাৰী কৰিবৰ কাৰণে গৈ আছিল তেওঁ হাতেলতে 2 বক্স আমি তাতে ধৰো আমি আবুল হুছেইন তেওঁ ঘৰ শিলঙনি তেওঁৰ পৰা আমি 2 বক্স পাওঁ 2 বক্স হিৰোইন হয় 2 বক্স হিৰোইন পাওঁ আৰু তেওঁ আমতলা সাইডৰ পৰা কোনোবাই তেওঁ কোৱামতে আমতলা সাইডৰ পৰা কোনোবা এজনৰ পৰা ড্ৰাগছ কিনি লৈ কাটিমাৰী কোনোবা এজন লেডিক ডেলিভাৰী কৰা প্ৰগ্ৰাম আছিল বৰ্তমানলৈ এজনক কৰাত কৰিছো আৰু বাকি এতিয়া কাৰ পৰা তেওঁ মালখিনি আনিছে আৰু কালৈ ডেলিভাৰী কৰিছিল এইটো বস্তু আমি ইনভেষ্টিগেট কৰি আছো আৰু এইখিনি পোৱাৰ পিছত আমি কিমান টকা মূল্য আপুনি দুটা বক্স আছে এতিয়া মাৰ্কেট প্ৰাইসটো নাই কমো 1.6 লাখ হ'ব মহানগৰী গুৱাহাটীত আকৌ এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ঘটনাৰ স্থান এইবাৰ বৰাগাঁও পিতৃয়ে হত্যা কৰিছে কণমানি 11 বছৰীয়া কন্যাক হত্যা কৰি বাহিৰৰ পৰা তলা মাৰি থৈছিল দুৱাৰত আৰু দেওবাৰে কিশোৰীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে আজি সন্ধিয়া মাতৃৰ ঘৰলৈ অহাত পোহৰলৈ আহিছে এই গোটেই ঘটনাটো মৃতদেহৰ সমীপত উদ্ধাৰ কৰা হৈছে ৰছী আৰু সুৰাৰ বটলো হত্যাকাৰী পিতৃ বল বাহাদুৰ চেত্ৰী বৰ্তমান পলাতক হৈ আছে আৰু হত্যাকাৰী বল বাহাদুৰ চেত্ৰীৰ ঘৰ তেজপুৰৰ জামুগুৰিত বুলি জানিব পৰা গৈছে দীৰ্ঘদিনৰে পৰা স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া মনোমালিন্য চলি আহিছিল কিন্তু এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছতে পত্নীও কিছু গোটৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে এই গোটেই ঘটনাত অভিযুক্ত যি মূল অভিযুক্ত পিতৃ সেই পিতৃ বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে 3টা বজাত আহি পাইছো মই 3টা বজাত চাওঁতে ছোৱালীটো সদায় জাগাই খেলি থাকে মই বিচাৰিলো নাই তাৰপিছত তলাটো ভাঙি চাইছো যে মানুহটো কম্বলৰ তলত আছে ৰুমটো তলা মাৰা আছিল বাহিৰৰ পৰা তেওঁ মোক ঔষধো খুৱাইছিল একবাৰ ঔষধ খুৱাই কিনে সেই ঝাৰেতে তাৰমানে তাক খুব ভাল পাওঁ মই ভাল পাই কিনে তাক বিশ্বাস কৰি এৰি থৈ গৈছিলোঁ মই চিয়াকটো ছোৱালীজনী তেওঁ যে এনেকৈ কৰিব বুলি কোনে জানে নিজৰে ছোৱালী তেওঁ বল বাহাদুৰ আমি জানামতে দেউতাকে মাৰিছে তাৰমানে তেওঁলোকৰ দেউতাকৰ স্বভাৱ চৰিত্ৰ বেয়া মিনিমাম ৰাতি মাৰিছে আইডিয়াত ৰুমটো 8টা বজাত তাৰমানে চবেই দেখা পাইছে তালা মাৰা আমি ভাবিছোঁ ছোৱালীটো নাই ওলাই গৈছে ক'ৰবাত খেলিব ওলাই গৈছে আৰু ঘৰৰ মানুহ সুধিছোঁ সিহঁতিও নাজানে ঘৰৰ মানে মাহীয়েক আছে এইটো চাইডত এইটো মাহীয়েকৰ ৰুম আৰু এইটো তেওঁৰ ৰুম জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আকৌ ভয়ংকৰ আক্ৰমণ চলালে আৰক্ষীৰ ওপৰত আৰক্ষীৰ বাহনত ধাৰাসাৰ গুলী বৰ্ষণ কৰিছিল সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ পান্থা চকত এই ঘটনা সংঘটিত হৈছে য'ত আৰক্ষীৰ বাছ এখনত সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈ তাত ধাৰাসাৰ গুলী বৰ্ষণ আৰম্ভ কৰিছিল জম্মু কাশ্মীৰৰ 9 নম্বৰ আৰক্ষী বেটালিয়নৰ এই বাছখন আছিল য'ত ভয়ংকৰ আক্ৰমণ চলিছিল সন্ত্ৰাসবাদীৰ আৰু এই ঘটনাত শ্বহীদ হৈছে দুজনকৈ আৰক্ষীৰ জোৱান আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে 12 জনকৈ জোৱান আহতসকলৰ দুজনৰ অৱস্থা অতি সংকটজনক শ্ৰীনগৰৰ জীৱান এলেকাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে
অমিক্ৰণত সংক্ৰমিত প্ৰথমজন লোকৰ মৃত্যু ঘটিছে বিশ্বত ব্ৰিটেইনত চিকিৎসাধীন অৱস্থাত এই যি কোভিড-19ৰ নৱতম ৰূপ অমিক্ৰণত আক্ৰান্ত হৈ লোকগৰাকীৰ মৃত্যু ঘটিছে চিকিৎসাধীন অৱস্থাত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰকাশ কৰিছে এই তথ্য দেশখনত দ্ৰুতগতিত সংক্ৰমিত হৈ আছে অমিক্ৰণ ভাইৰাছ আৰু দেশখনত দেওবাৰৰ দিনটোত 1239 জন অমিক্ৰণত আক্ৰান্ত হৈছে বৰপেটাৰ বাৰাদিত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাটোত নিহত হৈছে এগৰাকী স্কুটি আৰোহী যুৱতী নিহত যুৱতীগৰাকী বৰপেটাৰ সমীপৰ পালহাজিৰ দামালঝাৰ গাঁৱৰ সুফিয়া পাৰবিন আৰু সুইফ্ট ডিজায়াৰে মহতিয়ালে স্কুটি আৰোহীগৰাকীক বৰপেটাৰ পৰা ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছতে বাহনসহ পলায়ন কৰিছে চালকে মাজুলীত আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক ধৃত ভুৱা চিকিৎসকজন অৰবিন্দ ঘোষ ধৃত লোকজনৰ ঘৰ হৈছে উজনি মাজুলীৰ নয়াবজাৰত আৰু মাজুলীৰ লাচন গাঁৱত চেম্বাৰ পাতি তাত চিকিৎসা কৰি আছিল চিকিৎসক হিচাপে চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহুখিনি ঔষধ পাতিও আমি তেখেতক আটক কৰিছোঁ কিন্তু প্ৰকৃত তথ্যটো আমি উলিয়াব পৰা নাই সঠিক যদি তথ্যটো উলিয়াব পাৰোঁ আমি তেখেতক জেললৈ প্ৰেৰণ কৰিম এতিয়ালৈকে তেখেতৰ উদ্ধাৰ মানে কি তেখেতৰ ফাৰ্মেচী হিচাপে এখন দোকান খুলি আছে তাত গৈ আমি দৰৱ পাতি অলপ জব্দ কৰিছোঁ আৰু কাগজ নথি পত্ৰ অলপ চিজ কৰিছোঁ তেখেতৰ লাইচেঞ্চ বুলি নহয় ড্ৰাগছ লাইচেঞ্চ এখন আছে কিন্তু তেখেতে ৰিনিউ কৰোৱা নাই সেইখন পুৰণা হৈ আছে সেইখনো আমি জব্দ কৰিছোঁ দুৰ্ঘটনাক লৈ তেজপুৰৰ টেঙাবস্তিত এক উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰ দুৰ্ঘটনাত আহত হৈছে এজন যুৱক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আহত যুৱকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত গাইডবনৰ ওচৰতে যেতিয়া ঘৰবিলাক আঁতৰাবলৈ কঢ়িয়াই নিবলৈ ট্ৰেক্টৰে কাম কৰি আছে গোটেই দিন কাম কৰাৰ পিছত সন্ধিয়া যেতিয়া এটা ৱালৰ কিনাৰেদি মাল বস্তু লৈ যায় তেতিয়া ৱালত বডিখন টাচ হৈ ৱালখন বাগৰি পৰে আৰু ৱালৰ সেইটো চাইডত থকা মানুহ যেতিয়া গৰু ঘৰত লৈ যাব আহিছে তাতে হয়তো দুই এজনে খুব থাকিব পাৰে এজন দুজনে এইটো স্বাভাৱিক ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু মই যেতিয়া গম পালোঁ তেতিয়া লগে লগে প্ৰশাসনক যোগাযোগ কৰি কেঁচুৱা ল'ৰা এটা গৰু দুটাৰ মাজত পৰিছিলে এতিয়া চিভিল কনকলতা হস্পিটেলত পৰি আছে 2021 বৰ্ষৰ মিছ ইউনিভাৰ্ছ ভাৰতৰ হৰনা চান্ধু সুদীৰ্ঘ 21 বছৰৰ পিছত ভাৰতৰ সুন্দৰীয়ে লাভ কৰিলে মিছ ইউনিভাৰ্ছৰ সন্মান ইজৰাইলৰ লোহিত সাগৰৰ পাৰৰ চহৰ ইলাটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হ'ল পঞ্জাবৰ 21 বছৰীয়া সুন্দৰী হৰনা চান্ধু And the new Miss Universe is India. Miss Universe Harna Sandhu সুদীৰ্ঘ 21 বছৰৰ অন্তত ভাৰতৰ সুন্দৰীলৈ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ ইজৰাইলৰ ইলাত 70 সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা লোহিত সাগৰৰ পাৰৰ ইজৰাইলী চহৰ ইলাটত জিলিকি উঠিল পঞ্জাবৰ সুন্দৰী হাৰনাছ চান্ধু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ অন্তিম ৰাউণ্ডত পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ সুন্দৰীক পিছ পেলাই মিছ ইউনিভাৰ্ছ 2021 খিতাপ দখল কৰিলে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া হাৰনাছ চান্ধুৱে 2020 চনৰ মিছ ইউনিভাৰ্ছ মেক্সিকোৰ সুন্দৰী আন্দ্ৰা মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিলে মিছ ইউনিভাৰ্ছৰ কিৰীটি পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ সুন্দৰীয়ে লাভ কৰিলে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ পুৰস্কাৰ 2000 চনত ভাৰতৰ সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰাৰ 21 বছৰৰ পিছত হাৰনাজে এই দীৰ্ঘ বিৰতিৰ অন্ত পেলালে 1994 চনত সুস্মিতা সেনে দেশৰ প্ৰথমগৰাকী সুন্দৰী হিচাপে মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰিছিল হাৰনাছ চান্ধু ভাৰতৰ তৃতীয়গৰাকী মিছ ইউনিভাৰ্ছ 2021 চনৰ অক্টোবৰত
মিছ ইউনিভাৰ্ছ ইণ্ডিয়া কিতাপ জয় কৰি মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হৈছিল হাৰনাজ চান্দু। হাৰনাজ চান্দুৱে সৌন্দৰ্য প্ৰতিযোগিতাৰ এই জগতখনত প্ৰৱেশ কৰিছিল 2017 চনত। লাভ কৰিছিল টাইমছ ফ্ৰেছ ফেচ সন্মান। 2019 চনত হাৰনাজে লাভ কৰিছিল ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ। বৰ্তমান 21 বছৰীয়া হাৰনাজ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিভাগৰ মাষ্টাৰ্ছ ডিগ্ৰীৰ ছাত্ৰী। কেইবাখনো পঞ্জাবী চিনেমাৰ নায়িকা হাৰনাজ। হাৰনাজৰ সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশৰ লগতে পঞ্জাৱৰ গৃহ চহৰ চণ্ডীগড়। হাৰনাজৰ সফলতাত উৎফুল্লিত পিতৃমাতৃ। कुछ समझ नहीं आ रहा, अभी तो एब्सेंट माइंडेड से हुए पड़े हैं क्योंकि इट्स शॉकिंग न्यूज़ टू अस। आगे वो उसने मिस दीवा वाला जीता था तो हम प्रे तो कर ही रहे थे वाहिगुरु जी के पास। मैं तो गुरुद्वारा बैठी प्रे कर रही थी कि बाबा जी को बोल रही थी कि बाबा जी आज तो उसको खिताब दिलवा के ही जाऊंगी आपके दर से दरबार। मन में था लेकिन एक अलग सा डर भी था क्योंकि कॉम्पिटिटर्स बहुत अच्छी थी। बस एक विश्वास ਹੁੰਦਾ ਬੱਚਿਆਂ ਤੇ ਬਾਕੀ ਜਦੋਂ ਪਤਾ ਲੱਗ ਜਾਏ ਬੱਚਾ ਕੁਝ ਕਰ ਸਕਦਾ ਤੇ ਫਿਰ ਉਹਨੂੰ ਜੇ ਅਸੀਂ ਹਲਾਸ਼ੇਰੀ ਨਾ ਦੇਵਾਂਗੇ, ਪੇਰੈਂਟਸ ਨਹੀਂ ਹਲਾਸ਼ੇਰੀ ਦੇਗਾ ਤੇ ਫਿਰ ਉਹ ਕਿੱਦਾਂ ਅੱਗੇ ਵਧੇਗਾ। নিউজ ডেস্ক রিপোর্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড। বিচিত্ৰতাৰে ভৰপূৰ ভাৰতবৰ্ষৰ ভিন্ন প্ৰদেশৰ ভিন্ন জনগোষ্ঠীৰ নিজ নিজ পৰম্পৰা সংস্কৃতি। ভিন্ন সংস্কৃতিৰে ভৰপূৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ মাজত সংস্কৃতিৰ আদান প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। এই উদ্দেশ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ নিৰ্দেশত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হয় এক পৰম্পৰাগত নৃত্যৰ সাংস্কৃতিক অনুষ্ঠান। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয় কৰাই দিয়াৰ বাবে আয়োজন কৰা হৈছে এই ব্যতিক্ৰমী অনুষ্ঠান। গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, মেঘালয়, ত্ৰিপুৰাকে আদি কৰি দেশৰ কেইবাখনো প্ৰদেশৰ পৰা অহা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। লগতে অনুষ্ঠানত অসমৰ সত্ৰীয়াকে আদি কৰি কেইবাটাও জনগোষ্ঠীৰ নিজ নিজ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰদেশৰ মাজত সংস্কৃতিৰ আদান প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰত কো জানো নামৰ এই অনুষ্ঠানটো চৰকাৰে আয়োজন কৰিছে। অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। তিনিদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠান বিশ্বনাথ চাৰিআলিৰ লগতে জিলাখনৰ চতিয়া আৰু বিহালীতো এদিনীয়াকৈ অনুষ্ঠিত হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়ক প্ৰমোদ বৰঠাকুৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংস্কৃতিৰ সমল লৈ ভাৰতবৰ্ষৰ ভিন্ন প্ৰদেশৰ পৰা আহি উপস্থিত হোৱা সাংস্কৃতিক দলসমূহৰ নৃত্য চাবলৈ স্থানীয় যথেষ্ট লোকৰ সমবেত হৈছে অনুষ্ঠানত। এটি সাংস্কৃতিক সমাহাৰ ঘটিছে, সাংস্কৃতিক উৎসৱৰ পৰিৱেশ হৈছে আমাৰ কালচাৰেল এফেয়াৰ্ছ ডিমাপুৰ আৰু আমাৰ পূব সমমণ্ডলৰ হেড অফিচ ডিমাপুৰ আৰু অসম দুইটা লগ লাগি এটি সাংস্কৃতিক কাৰ্যসূচী হাতত লৈছে কালচাৰেল এফেয়াৰ্ছে। সেই আমি সকলোৱে উৎসাহ। सबसे मेन बात क्या है, जो यहाँ का फोक है, जैसे कि बिहू नृत्य है। बिहू बहुत अच्छा नृत्य होता है, उनमें एनर्जी लेवल नृत्य है। वो सभी लड़कियाँ भी लड़के भी रिदम में डांस करते हैं। रिदम लेके जैसे उनका ढोल होता है वो लेके डांस करते हैं और हमें बहुत अच्छा लगता है बिहू नृत्य यहाँ का। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
একেলগে ৪২খন গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ শিল্পীৰ এখন মঞ্চ হাঁহে মাহে মাছে ন পাচলিৰে এসাঁজ ন চাউলৰ ভাত লখিমপুৰৰ কন্দলি পুখুৰী পাৰত এই আয়োজন আঘোণ মাহৰ প্ৰতিটো দেওবাৰেই যেন একোটা ভোগালীৰ দিন চহা গয়াই এই আঘোণতেই অলেখ কষ্টৰে গোটোৱা ন চাউলেৰে সকলোৱে মিলি এসাঁজ খায় লখিমপুৰ জিলাৰ ঐতিহাসিক কন্দলি পুখুৰীৰ পাৰত ৪২খন গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ শিল্পীসকলৰ এয়া হ'ল মহা আয়োজন আমি ৪২খন গাঁৱৰ প্ৰায় আমাৰ শিল্পী কল্যাণ মঞ্চৰ বচা যিসকল শিল্পী সেইসকলক নিমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ মানুহ আহি আছে এতিয়া আমাৰ এখন সম্বৰ্ধনা অনুষ্ঠান চলি আছে আমি প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাক আমি সম্বৰ্ধনা জনাইছোঁ সকলোৱে মিলি নদন বদনকৈ এসাঁজ খোৱাৰ প্ৰস্তুতি মাছ হাঁহৰ মঙহ বাৰীৰ পাচলি আৰু মাহৰ আঞ্জা মুঠৰ ওপৰত কম নাই একো আজিৰ দিনবিলাক আগৰ দিনতকৈ অকণমান পৰিৱৰ্তন হৈছে গতিকে এতিয়া আমি প্ৰায় ২৫০-৩০০ মানুহৰ নখানাটো বনোৱা হৈছে হাঁহৰ মাংস মাছ আৰু মাছৰ ফ্ৰায়াৰ অন্যান্য বিভিন্ন ধৰণৰ তৰিকা বনোৱা হৈছে এনেদৰেই বহু কষ্টৰে গোটোৱা চাউল এমুঠি মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ ৭ম পুৰুষীয়া পৰম্পৰা অটুট আছে গয়াৰ মাজত লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমত পোনপ্ৰথমবাৰৰ বাবে গহপুৰত উন্নত বংশৰ মাছৰ পোনা বেংক আপুনি চাই আছে ফাইনেল ৰিপৰ্ট বিশ্বনাথৰ মোনাবাৰীত অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হৈছে বিজয় গোৱালা আৰু মনু বৰ্মা নামৰ লোক দুজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে আৰু আৰক্ষী অভিযান চলাইছিল এই ঘৰটোত আৰক্ষী ৰুমান লাভ কৰি পলায়ন কৰে অবৈধ সুৰা বেপাৰী দুইজনে বিশ্বনাথৰ ঘটনা মোনাবাৰীত অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হৈছে বিজয় গোৱালা আৰু মনু বৰ্মা নামৰ লোক দুজনৰ ঘৰত আৰক্ষী অভিযান চলাইছিল বাৰাণসীত আজি কাশী বিশ্বনাথ ধাম কৰিডৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত উপস্থিত হৈ গংগা স্নান বিশ্বনাথ আৰু কাল ভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰি মুকলি কৰিলে বিশাল এই প্ৰকল্প আৰু এই অনুষ্ঠানত উপস্থিত আছিল বিজেপি শাসিত ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰী বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱাই বাৰাণসীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গংগা স্নান পূজা অৰ্চনা সেৱা ললে বিশ্বনাথ মন্দিৰত কাল ভৈৰৱ মন্দিৰতো পূজা অৰ্চনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বাৰাণসী যাত্ৰাৰ মূল উপলক্ষ্য কাশী বিশ্বনাথ ধাম কৰিডৰ মুকলি কাশী বিশ্বনাথ ধাম কৰিডৰ উদ্বোধনী অনুষ্ঠানৰ বাবে কাশী বিশ্বনাথত ব্যাপক আয়োজন সমগ্ৰ মন্দিৰ চৌহদ নাৰ্জী ফুলেৰে নৰূপেৰে সজাই তোলা হৈছে তীৰ্থস্থানখন উষ্ম আদৰণি জনোৱা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক ৩৩৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছে কাশী বিশ্বনাথ ধাম কৰিডৰৰ ২০১৯ৰ ৮ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা কাশী বিশ্বনাথ ধাম কৰিডৰ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে মুঠ ২৩টা অট্টালিকা এই অট্টালিকাসমূহৰ ভিতৰত তীৰ্থযাত্ৰীসকলৰ বাবে সকলো সুবিধা থকা অট্টালিকাৰ লগতে আছে বৈদিক কেন্দ্ৰ মুমুখ ভৱন ভোগশালা সংগ্ৰহালয়ো প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকল্প উদ্বোধন কৰি কলে কাশী বিশ্বনাথ ধামৰ মাহাত্ম্যৰ কথা গংগা তৰংগ ৰমণীয় ঝটা কলাপম গৌৰী নিৰন্তৰ বিভূষিত
वामभागम नारायण प्रिय मनंग मदापहारम वाराणसी पुरपतिम भज विश्वनाथम। विश्वनाथ धाम का ये पूरा नया परिसर एक भव्य भवन भर नहीं है, ये प्रतीक है हमारे भारत की सनातन संस्कृति का। ये प्रतीक है हमारी आध्यात्मिक आत्मा का। ये प्रतीक है भारत की प्राचीनता का, परंपराओं का, भारत की ऊर्जा का, गतिशीलता का। कैसे प्राचीनता और नवीनता एक साथ सजीव हो रही है, कैसे पुरातन की प्रेरणाएं भविष्य को दिशा दे रही हैं, इसके साक्षात दर्शन विश्वनाथ धाम परिसर में हम कर रहे हैं। काशी में एक ही सरकार है, जिनके हाथों में डमरू है उनकी सरकार है। जहां गंगा अपनी धारा बदलकर बहती हो, उस काशी को भला कौन रोक सकता है। हर हर কোভিড মহামাৰীৰ মাজতো প্ৰকল্পৰ কাম থমকি নোৰোৱাকৈ প্ৰায় ৩,০০০ বৰ্গফুট আগুৰা এক বিশাল ক্ষেত্ৰত নিৰ্ধাৰিত সময় অনুসৰিয়ে প্ৰকল্প নিৰ্মাণৰ কাম সমাপ্ত কৰা হৈছে। উল্লেখযোগ্য যে কাশী বিশ্বনাথ ধামৰ বৰ্তমানৰ মন্দিৰটো ১৭৮০ চনত মহাৰাণী অহল্যাবাই হলকাৰে নিৰ্মাণ কৰিছিল। মহাৰাজ ৰঞ্জিত সিঙে মন্দিৰটো সোণালী শিখৰেৰে নতুনকৈ সজাই তুলিছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি শাসিত ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীয়ে কাশী বিশ্বনাথ ধাম কৰিডৰ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীসকলৰ সৈতে অনানুষ্ঠানিক বৈঠকতো মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। দেশৰ ৫১,০০০ ঠাইত পোনপটীয়া সম্প্ৰচাৰ কৰা হয় প্ৰধানমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জেলৰ পৰা ওলাই এবাৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে কিছু মন্তব্য কৰিছে। উদঙালে জেলৰ ভিতৰত চলি থকা অবাধ দুৰ্নীতিৰ কিছু কথা। সোমবাৰে বিধায়ক শ্বেৰমানে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জেল অধীক্ষকৰ নেতৃত্বত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ এক বিস্ফোৰক অভিযোগ আনিছে। লগতে জেলৰ ভিতৰত ৰোগী কয়দীয়ে কি ধৰণে বেজী দিয়ে তেনেধৰণৰ এটা স্পৰ্শকাতৰ বিষয়ও উদঙাই দিছে। প্ৰতিবেদন আগবঢ়াই ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ। অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল কংগ্ৰেছৰ এইজন জ্যেষ্ঠ বিধায়ক শ্বেৰমান আলী আহমেদ। আদালতে জামিন মঞ্জুৰ কৰাত কেইদিনমান পূৰ্বে মুকলি আকাশৰ তললৈ আহিল বিধায়ক শ্বেৰমান। জেল ফেৰত বিধায়ক শ্বেৰমানে সোমবাৰে দিছপুৰৰ বিধায়ক আৱাসত তুলিলে জেল কৰ্তৃপক্ষৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ। বিধায়ক শ্বেৰমান আলী আহমেদে সাংবাদিকৰে হোৱা বাৰ্তালাপত সোমবাৰে ক'লে, কাৰাগাৰ মহাপৰিদৰ্শক আৰু কাৰাগাৰ অধীক্ষকে কৰি আছে যথেষ্ট দুৰ্নীতি। অধীক্ষক